মই নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ভিডিঅ'টো মই কৰোঁ নকৰোঁ কৰি আৰম্ভ কৰিছোঁ, কাৰণ গা চা ইমান ভাল নাই। মই ভাবিলোঁ কি আমাৰ গাঁৱত যিহেতু বিহু ফাংচন এটা পাতিছে, বহাগী বিদায় পাতিছে, মই ভাবিলোঁ কি ভিডিঅ' এটা কৰোঁ আৰু আপোনালোকো দেখাওঁ, ময়ো চাম। মই যিখিনি দেখাব পাৰোঁ, মই যিখিনি চাওঁ সেইখিনি আপোনালোকো দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই যাব লাষ্টলৈকে, ঠিক আছে। গাঁৱটো ভালো বেয়াও তেনেকুৱা হৈ আছে, কাৰণ যোৱা মাহত গৰু বিহুৰ আগা দিনা তাৰে 4-5 দিন আগৰ পৰাই মোৰ পেটটো অলপ বিষাই আছিল, আৰু গৰু বিহুৰ আগা দিনা বেছি কৰি বিষ হ'ল। বিষ হোৱাত হাজবেণ্ডে মোক লৈ গ'ল। গৰু বিহুৰ আগা দিনা মোৰ বহুত বেছি বিষ হ'ল। তাৰ কাৰণে মই হাজবেণ্ডক ক'লোঁ, কোৱাত মোক ইয়াৰে ওচৰতে আজাৰা হস্পিটেল আছে, তাতে লৈ গ'ল। লৈ যাওঁতে তাত দেখাওঁতে ডক্টৰে কৈছে কি পাথৰৰ ভাৱ হৈছে, অলপমান তোমাৰ পাথৰ আছে যেন পাওঁ আৰু আল্ট্ৰাচাউণ্ডটো কৰিব লাগিব, তেনেকৈ ক'লে। কোৱাত মই তাতে মোক 2টা বেজি লিখি দিলে। বেজি লিখি দিয়াত মই বেজি 2টা ল'লোঁ, এটা কমৰত আৰু এটা হাতত ল'লোঁ। লোৱাৰ পিছত ঘৰত আহি গ'লোঁ। তাৰ পাছত হাজবেণ্ডে ডিউটিত গুচি গ'ল আৰু মই ঘৰত থাকিলোঁ। থাকোঁতে মোৰ মানে পেটটো অলপমান বেজি 2টা লোৱা মানে বিষটো কমি আছিল। তাৰ পাছত মানে মোৰ এনেকুৱা বিষ হ'ল নহয়, মানে মই থাকিব নোৱাৰোঁ, মানে মোৰ অৱস্থা বেয়া হৈ গ'ল। মই মানে বহিব নোৱাৰোঁ, উঠিব নোৱাৰোঁ, মই তেনেকুৱা মানে হৈ গ'ল। হৈ যোৱাত হাজবেণ্ডে ক'লে কি এনেকৈ চাই থাকিলে নহ'ব, তোমাক লৈ যাব লাগিব গুৱাহাটীত। ভিনদেউহঁতেও ফোন কৰিলে যে লৈ আহা, এনেকৈ ক'লে, তাতে বেলতলাত 6 মাইলত। তাত গ'লোঁ, যাওঁতে তাতেও মোক বেজি দিলে, 3টা বেজি দিলে। দিয়াত বিষটো কমি গ'ল, একেবাৰে ট'টেলি মোৰ বিষ নাইকিয়া হৈ গ'ল। হৈ যোৱাত তাৰে পিছদিনা, সেইদিনা থাকিলোঁ সেনেকৈয়ে, আৰু তাৰে পিছদিনা মোক বাবু যিহেতু আমাৰ লগত গৈছিল, বাবুক চাব লাগিবতো, পাপাকে বাবুৰ লগত থাকিলে বাইদেউহঁতৰ তাত, আৰু মই আৰু ভিনদেউ গ'লোঁ তাতে 6 মাইলত গ'লোঁ। যোৱাৰ পিছত আল্ট্ৰাচাউণ্ড কৰিব দিছে, আল্ট্ৰাচাউণ্ডটো কৰিলোঁ। আল্ট্ৰাচাউণ্ডটো কৰাৰ পিছত চাই পেলাই কৈছে কি তোমাৰ কিডনীত এটা ষ্ট'ন আছে, ষ্ট'নটো মানে নামি আহিছে, আৰু নামি অহাৰ কাৰণে তোমাৰ বেছি বিষাইছে, আৰু সেইটোতো বাৰু ঠিকেই আছে, সেইটো ঠিক। মই ভাবিছোঁ কি কিডনীত পাথৰ হ'লেতো যাবই, মোৰ ভিনদেউৰো হৈছে, সেইটো মই ভয় কৰা নাই। কিন্তু কৈছে কি গ'ল্ড ব্লেডাৰতো তোমাৰ পাথৰ আছে 6-7টা মান, এনেকুৱা কওঁতে মোৰ বহুত ভয় লাগিছে, কাৰণ গ'ল্ড ব্লেডাৰত পাথৰ হ'লে জানে অপাৰেশ্যন কৰিব লাগিব। সেইকাৰণে মোৰ ভয় লগা নাই, কিন্তু হ'লে মোৰ কথা হ'ল কি মোৰ বাচ্ছা আছে, তো সিয়াৰ কি হ'ব, সি কাৰণ মোৰ লগতে মানে বেছি মানে সিয়াৰ মানে এটেচমেণ্ট, কাৰণ মই মানে একোৱেও কৰিব নোৱাৰোঁ, সি খালি মোৰ লগতে থাকে। মোৰ শাহু শহুৰ আছে, বহুত ভাল হয়, মোৰ হাজবেণ্ডো মোক বহুত ছাপোৰ্ট কৰিছে, কৈছে কি একো নহয়, একো চিন্তা কৰিব নালাগে তোমাৰ। মই একো চিন্তা কৰা নাই, কিন্তু মোৰ কথা হ'ল কি মোৰ যদি অপাৰেশ্যনটো হৈ যায়, বাৰু অপাৰেশ্যনটো হৈ গ'ল, কিন্তু মোৰ অপাৰেশ্যনটো হোৱাৰ পিছত যেতিয়া মোৰ বিষ পাতি হ'ব, সেইটো মোৰ লগতে থাকিব না, মোৰ মানে সেইটো বহুত চিন্তা হৈছে তাৰ কাৰণে। আৰু মই যদি অপাৰেশ্যন কৰিব গুচি যাওঁ, তাৰ মানে কি হ'ব, মই সেইটো ভাবি কিনে মানে মোৰ বহুত লাগে। ত' মই আপোনালোকক ক'লোঁ, মই মানে বহুত বেছি ইম'চনেল হয়, মই বহুত মানে দেখাওঁ, কিন্তু মই ভিতৰে বহুত মানে মই ইম'চনেল হয়। সেইটো মোক চবে কয়, আশীৰ্বাদ কৰিব যাতে মই সোনকালে ভাল হৈ যাওঁ, আৰু যাতে মই অপাৰেশ্যন নকৰা কৰিও হয় মোৰ। সকলোৱে মোক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, ঠিক আছে। গধূলি চাম বিহু। বাই বাই এতিয়া।
আমি আহিলোঁ সন্ধিয়া বিহু চাব, কিন্তু আৰম্ভ হোৱাই নাছিলে। অলপমান দোকানবিলাকো বহিছে, দোকানবিলাক অলপমান দেখাই দিছোঁ। দিয়ক চাই থাকক তেনেহ'লে। এইটো বছৰত মানে বিহু চোৱা হোৱাই নাছিলে। আজি নেক্সট ডে হয়, এতিয়া খেলাৰ প্ৰাইজবিলাকো দিয়া হয়, এতিয়া বিহু আৰম্ভ।
হ'ব দে না হ'ব দে দুদিন বিহুৰ একেলগে ভিডিঅ' বনাই দি দিছোঁ কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব